মাও সুখী মই গম পাইছো তো হে গাইস নমস্কাৰ সকলোকে মোৰ একদম নতুন এটা ভিডিঅ তো সকলোৱে এই ভিডিঅটো ক্লিক কৰিছা কেৱল মোৰ ৰিজাল্টটো জানিবৰ বাবে নহয় জানো আৰু এতিয়া টাইম হৈ গল তোমাৰ 8:20 আৰু এতিয়াও তোমাৰ ৰিজাল্ট দিবলৈ আৰু 40 মিনিট বাকি আছে তো গাইস মই মানে এই ভিডিঅটো বনোৱা এটা ডাঙৰ ৰিজন আছে আৰু দেই প্ৰথম কথা মই এইটো ভিডিঅ কাকো মানে ডিমোটিভেট কৰিবৰ বাবে কাকো বনোৱা নাই দেই মই এইটো ভিডিঅ জাস্ট মই মানে মোৰ ৰিজাল্টৰ সময়ত কি ফেস কৰিছিলো মানে মোৰ কেনেকুৱা অৱস্থা হৈছিল কি হৈছিল এই সকলোখিনি কথা বুলি ভিডিঅটোত জনাও আৰু তাৰ পিছত তোমাৰ ৰিজাল্টটো লওঁ আৰু ধুনীয়াকৈ এই তাৰো ৰিজাল্ট দিব ইপিনে মেলেং এইপিনে দমকল মাৰি আছে মা অনুভৱটো কোৱাচোন কেনেকুৱা ৰিজাল্টৰ কপি আছে হা মা শুনাচোন মইতো এইটো বছৰ বহুত জেগাত ঘূৰি ফুৰিলোঁ হয় নাই কোৱাচোন মইতো তোমাক কৈছিলোঁ যে মা মই এইটো বছৰ ইমান ভালকৈ মই নপঢ়িলোঁ ঘূৰি কৰি ফুৰিলোঁ মই নেক্সট বছৰ পৰীক্ষাটো দিওঁ বুলি তাৰপৰা তুমি হওক সখী হওক চবেইতো জোৰ কৰি মোক পৰীক্ষাটো দিব ক'লে হয়নে দি দিলোঁ আজি যদি বেয়া হয় এতিয়া ৰিক্সটো কোনে ল'ব নিজৰ ৰিক্স নিজে ল'ব লাগিব কোনে ল'ব কিন্তু মই নিদিওঁ বুলি কৈছিলোঁ নাই মই কৈছিলোঁ নে নাই নিদিওঁ বুলি কোৱাচোন আকৌ এবছৰ লছ কৰিব নালাগে নহয় তাকে এতিয়া ভয় লাগি আছে ৰাইজ কি হয় চাওঁ তাকে এইপিনে বৌ কি ক'ব তা আজি ৰিজাল্ট দিব ল'ৰাটো পৰীক্ষাটো এতিয়া ভাল হয় নে বেয়া হয় কেনেকৈ কম এতিয়া ৰিজাল্ট দিয়াৰ পাছতহে গম পাম তথাপিও তাক আজি ফালা খৈয়ে মাৰিব নে কি দি মাৰিব ফালা খৈয়ে পঢ়িব মোকতো কৈছে তই ঘৰৰ পৰা ওলাই যা তই ঘৰত থাকিব নালাগে মোকতো ডাইৰেক্ট সেই বুলিয়ে কৈ দিছে তাক কি কৰিব অৱস্থাটো তাক এতিয়া সেইকাৰণে মানে ৰিজাল্টটো দিয়ালৈকে বাট চাই আছো আৰু মাত্ৰ আধা ঘণ্টা আছে সোনকালে মানে কাম বন কৰি লৈছো সুন্দৰ আজৰি বিজয়ী হৈ লওঁ সুন্দৰ আজৰি বিজয়ী হৈ থাকক আপুনি এই মেলেং শুন কথা আমি দুটাই জল্দি জেনেৰেলতে উঠি দিওঁ জাগিৰোডত ট্ৰেইনত গৈ ডাইৰেক্ট কেৰেলাত গৈ নামি দিওঁ হ'বনে বেষ্ট আইডিয়া কিন্তু বৌ একদম দুখৰ সময় আহি পাইছে আৰু ৰিজাল্ট দিয়া তো একদম মই যদি ৰাইজ সঁচা কথা কওঁ তো মোৰ ভিডিঅ' চোৱাসকলে জানেই মই এইটো বছৰ বহুত জেগা গৈছোঁ আনকি মই তোমাৰ প্ৰি টেষ্ট দি থকা সময়তো মই ফেলকন গৈছোঁ ক'ৰবাত দিছোঁ সেইবিলাক বাৰু ক'ব নাযাওঁ বহুত দীঘলৈ যাবগৈ মই বহুত বেছি মানে এবছৰটো ফুৰিলোঁ মোৰো মন নাছিলে বাৰু এবাৰ পৰীক্ষাটো দিয়া তথাপিও এবছৰ লষ্ট হ'ব বুলি মায়ে কোৱাৰ কাৰণে মই পৰীক্ষাটো দি দিলোঁ কিন্তু মই কেইটামান সঁচা কথা কওঁ নে ৰাইজ একদম তোমালোকক যদি মই মোৰ কিতাপ চিতাপ যদি দেখাওঁ মানে ওচৰলৈ আছোঁ মই যদি ৰাইজ কিতাপ চিতাপ যদি দেখাওঁ মই একো নপঢ়িলোঁ ৰাইজ চব নতুন হৈ আছে মই শপত খাই কৈছোঁ একদম ভগৱান শপত কি ক'ম মানে মই 1 ঘণ্টা এটাও মই মন পুতি পঢ়ি নাপালোঁ পৰীক্ষা দিয়া সময়ত মানে খালি মই গৈছোঁ বাছ মই খালি পৰীক্ষাটো দিছোঁ এইটো মই কাকো ডিমোটিভেট কৰিব বনোৱা নাই দেই মই এইখিনি সময়ত মানে কি হয় তোমাৰ একদম ইউটিউবৰ বিষয়ে মানে পূৰা মাইণ্ডত আহি থাকে দেই আৰু সেইকেইদিন যদি তোমালোকে চেক কৰা মোৰ চেনেলটো মই এনেকুৱা ভিডিঅ' বনাইছোঁ মানে মোৰ একদম পৰীক্ষা সময়খিনিত মোক মানে চবেই কয় আচৰিত পাই গৈছেগৈ তই কিয় এইকেইদিন এনেকুৱা ইমান ভিডিঅ' বনাই থাকোঁ মই ৰেগুলাৰ কণ্টেণ্ট দিওঁ সেইকেইদিন কাৰণ চেনেলটোতো চলাই ৰাখিব লাগিবই লগতে ইনষ্টাগ্ৰামটো গোটেইখিনি মানে মই ধুনীয়াকৈ একদম মেনেজ কৰি আছিলোঁ বাট পঢ়াটো মই মেনেজ কৰিব নোৱাৰিলোঁ বহুত বেছি মোৰ ক্ষতি হৈ গ'ল মানে মই ছ'চিয়েল মিডিয়াত অহাৰ লগতে মেট্ৰিকততো ভালেই হৈছিলে ফাৰ্ষ্ট ডিভিজন আহিছিলে দেই মেট্ৰিকত ভাল হৈছিলে কাৰণ মই তেতিয়া ছ'চিয়েল মিডিয়াত নাছিলোঁ আৰু এতিয়া ছ'চিয়েল মিডিয়াত আহি গ'লোঁ ফাৰ্ষ্ট ডিভিজনৰ বা ক'ত আহোঁ এইবাৰ আৰু আধা ঘণ্টাৰ পিছত গম পাম আৰু আধা ঘণ্টা আছে ৰাইজ বহুত ধক কৰে ৰাইজ জমনি এটা দেখাম দেই এয়া যে বহি এয়া কি ফাৰ্ষ্ট ইয়েৰতে কিনা পাত শেষেই হোৱা নাই ইমানখিনিয়ে লিখিছে 2 বছৰত দুটা পাত এয়া 3টা পাত লিখিছে 2 বছৰত মই লৈ লৈছো পঢ়িবৰ কাৰণে এই এখনে নহয় গোটেইখিনি আছে এয়া গোটেইকেইখন বহি আছে মোৰ ফাৰ্ষ্ট ইয়েৰতে কিনা গোটেইকেইখন বহিয়ে আছে এখন বহিত যদি মই হাইষ্ট দেখিছোঁ মই 4-5টা পাত লিখিছোঁ হয় নাই কচোন আৰু সেইটো মানে কি ৰাইজ চাব হা কাকো মই মানে এটা একদম ইম'চনেল ষ্টৰি মই কাকো কোৱা নাই দেই মই ভাবিছা চাগে তোমালোকে মোৰ ৰিজাল্টটো বেয়া হ'ব বুলি ভাবি চাগে মই এইবিলাক কথা কৈ আছোঁ তেনেকুৱা একেবাৰে নহয় ৰাইজ এক্সাম মই কেনেকৈ দিছোঁ কেৱল মই জানো বহুত বেছি ভয় লাগি আছে মানে হয় নহয় মা সেইকাৰণে বাৰু মাহঁতেও মোৰ কণ্ডিশ্যনটো গম পাইছে মই নেক্সট বাৰ দিম বুলিয়ে আছিলোঁ মাহঁতেও সেইকাৰণে ইমান বেছি প্ৰেছাৰ দি থকা নাই বৰ্তমানলৈকে কিন্তু ৰাইজ বহুত বেয়াকৈ অৱস্থা পাতিছে মানে কি ক'ম বহুত বেছি ভয় লাগিছে পৰীক্ষাটো নিদিয়া হৈও ইমান বেয়া নালাগিল হয় পৰীক্ষাটো মানে পৰীক্ষাটো নিদিয়া হৈও ৰাইজ ইমান বেয়া নালাগিল হয় এতিয়া যিমান বেছি মানে বেয়া লাগি আছে মানে ৰিজাল্টটোক লৈ পিনি
তো ৰাইজ মই যে এতিয়া এইটো চিয়'ৰ নহয় মই যে এই বনাই থকা ভিডিঅ'টো যে মই আপলোড কৰিবলৈ পাম নে নাই বাকীটো যাওঁ এতিয়া ক'ৰবাত পথাৰ ৰাস্তাৰে ৰংগৈ অকণমান মনটো ভাল লাগিব আৰু 20 মিনিটমান সময় আছে ধুনীয়াকৈ তাতে বহোঁগৈ বহি পিনি ৰিজাল্টটো লওঁ ৰিজাল্ট যদি ভাল হয় ঘৰত আহিম নহ'লে এইপিনে গোটেইকেইটাক লগত লৈ আহিছোঁ যাতে অকণমান হ'লেও মোক সাহস দিবলৈ পাৰে অংকুৰহঁত এইপিনে গোটেই 3টা আহিছোঁ এতিয়া পথাৰত আহিছোঁ ৰিজাল্টটো লওঁ আৰু কি হয় নাজানো আৰু ৰাইজ ভয় লাগিছে চানি কেনেকুৱা একদম ৰগৰ আজি তাণ্ডৱ হ'ব নহয় সেইকেইদিনৰ কথাটো কোৱাচোন সেইকেইদিন ৰ'বা তুমি পঢ়িবলৈ সময় নোপোৱা সেইটো আমি চবেই দেখিছোঁ এতিয়া ভিডিঅ' কামত য'তে ত'তে যাবলগীয়া হয় আৰু কলেজ চলেজো সেইকাৰণে ক্ষতিয়ে হয় আৰু সেইকেইদিন যে কালিপাতো সেইটোতো হয় ৰুটিন মই কেতিয়া বনাইছো জানেনে ৰাইজ ভগৱান কচম কথা কৈছো এমাহৰ আগততো মই সেইখন ৰুটিন একো ফ'ল'ৱে নকৰিলো এনেইহে বনাওঁ মই কিন্তু মেইন ৰুটিনখন কোনদিনা বনাইছো জানা প্ৰথম দিনা ইংলিছ তাৰপৰা এডুকেশ্যন পলিটিকেল চায়েন্সৰ দিনা মই ৰুটিন বনাইছো থকা হয় এতিয়াও ঘৰত আছে চাগে সেইখন ৰুটিন মই দেখাই দিবগৈ পাৰিম মই পলিটিকেল এক্সামৰ দিনা মই ৰুটিন বনাই পৰীক্ষা দিয়া লোৱা 5 minutes left মেলেং কেনেকুৱা পিনে একদম উলিয়াই কৰি ৰেডি কৰি ৰাখিছে আৰু ডাইৰেক্ট মাৰিবহে আৰু ৰাইজ হক দিয়া ৰংগু দিয়া জীৱন মৰণৰ খেল চলি আছে জীৱন মৰণৰ খেল চলি আছে 247 আহি গ'ল অলপৰ কাৰণে ফাৰ্ষ্ট ডিভিজন নাপালো নেকি ধন্যবাদ ভগৱান সুখী মই সুখী বহুত সুখী মই বহুত সুখী ৰাইজ মাও সুখী মই গম পাইছো একো নাই সুখ মোৰ কাৰণে এইটো বহুত ডাঙৰ এটা এচিভমেণ্ট ৰাইজ কি ক'ম আৰু মোৰ কাৰণে বহুত কিতাপখন কাইলৈ পঢ়িলে পৰীক্ষা আজি কিতাপখন উলিয়াই পেলাই মুচি কাচি একো নাই এইপিনে ধুনীয়াকৈ চাহ খাইছো জাষ্ট ৰিজাল্টটো লৈ আহিছোহে তুমি নাই ওলোৱা দিয়া এইপিনে আমাৰ চানি ভাই খাইছা আৰু মই এতিয়া আহিছো আমাৰ ভূৰবন্ধাত মিঠাই ল'বলৈ নে কি দোষ চল ভাই जितना मन करे ले तू पैसा की चिंता मत कर ले लो भूगल राइस એટલે পুরা মিঠাই খাই লোৱা যা ভূগল দি আহিব বিচাৰ ঘৰত আহি যাবা পুৰা মজা কেছ নাই ডাইৰেক্ট আমাৰ ঘৰত আহিবা ৰাইস এটোৱে আছিল মোৰ এটা ৰিজাল্টৰ ব্লগ তো পাৰ্চেন্টেজ হৈ গ'ল 55 গম পাইছে মই এটা চাবা ইউটিউব ইনষ্টা প্ৰগ্ৰাম গোটেইখিনি মেনেজ কৰা হিচাপত মই অকনো দুখ কৰা নাই ঠিক আছে আৰু কোনোবাই যদি বেয়া কমেন্ট কৰিম বুলি ভাবিছা কৰা একো কেছ নাই মই নিজে সুখী যেতিয়া মই সুখী আৰু বাৰু আজিলে বাই লগ পাম আকৌ নেক্সট পুনৰ এটা ভিডিঅ